নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ই-কুহিপাঠ ই-লাৰ্ণিং প্লেটফৰ্মলৈ আজি লৈ আহিছো এডিটৰিয়েল এনালাইচিছ আজি এডিটৰিয়েলটোৰ টপিকটো হৈছে বৰ্ডাৰ সিকিউৰিটি এণ্ড চেলেঞ্জেছ আৰু আজি এডিটৰিয়েলটো এটা স্পেশাল কথা আছে স্পেশাল হৈছে সেই এডিটৰিয়েলটোৰ অথৰজন আজি এডিটৰিয়েলটোৰ অথৰ হয় জাষ্টিস বিপ্লৱ কুমাৰ শৰ্মা সো জাষ্টিস বিপ্লৱ কুমাৰ শৰ্মা বিষয়ে সকলোৱে জানে হয়তো হয়নে এক্সপেৰিয়েন্স খিনিয়ে পঢ়িছে তেওঁৰ বিষয়ে সো আহকচোন এডিটৰিয়েল আমি এনালাইজ কৰোঁ যে কি লিখিছে আমাৰ পৰীক্ষাৰ কাৰণে ক'ত আমি কেনেকে ইউজ কৰিম So editorial starting out এটা particular statement আসলে which I thought to be very useful তাত লিখা আছিলে যে borders define our sovereignty national security and international relationship সব যেতিয়া আপোনালোকে border বিষয়ে লিখি আছে আমাৰ borders বিলাকৰ বিষয়ে লিখি আছে তেতিয়া আপোনালোকে এই statementটো ইউজ কৰিব পাৰে statement কোৱা হৈছে যে borders অৰ্থনো কি হয় borders আমাৰ sovereignty আমাৰ national security আৰু আমাৰ অন্তৰাষ্ট্ৰীয় international relations সমূহ ডিফাইন কৰে বুজায় এখন আমাৰ ইন্ডিয়া মেপখন আৰু আমাৰ যোনখিনি বৰ্ডাৰ্স আছে আমাৰ কোষ্ট লাইন ইনক্লুডিং দ্য বৰ্ডাৰ্স গোটেইখিনি ইয়াত লিখা আছে ইউ কেন ইউজ দিছ মেপছ ইন ইয়ৰ আয়াৰ ক্লাছেছ আপোনালোকে নিজৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ আনচাৰত মেপখিনি ইউজ এনেকুৱা ধৰণৰ এখন মেপ ইউজ কৰিব পাৰিব য'ত নেকি প্ৰত্যেকখন নেইবাৰিং কাণ্ট্ৰিজৰ লগত বৰ্ডাৰটো ডিফাইন কৰা হৈছে বেলেগকে যেনেকে বাংলাদেশৰ লগত আমাৰ কিমান বৰ্ডাৰ শ্বেয়াৰ হয় ভূটানৰ লগত কিমান শ্বেয়াৰ হয় চ' গোটেইখিনি ইয়াত ডিফাইন কৰা আছে particular kilometers খিনি provide কৰা আছে you can go through the map later ঠিক আছে so এতিয়া আমি continue কৰো এতিয়া article কাৰণ মই ভাবো এই articleটো যথেষ্ট important currently যিহেতু illegal immigrants যোনটো scenario আছে যোনখিনি newsত আহি আছে এইখিনি বহুত বেছি headlinesত আছে right so সেইকাৰণে this article is this analysis is quite important from men's perspective securing our borders some border secure কৰিবলৈ border সমূহ secure কৰিবলৈ কি decision লোৱা হৈছে সেইখিনি চাম এতিয়া আমি The center created a border management committee. এখন border management committee create কৰা হৈছিলে 2004 চনতে 2004 চনতে create কৰা হৈছিলে under the Ministry of Home Affairs. Home Affairs Ministry under 2004 চনতে এই particular committee খন create কৰা হৈছিলে on the recommendations of a group of ministers. The agencies primarily responsible for guarding the borders include the CAPF, Central Armed Police Force, AR, Assam Rifles, BSF, Border Security Force, ITBP, Indo-Tibetan Border Police, SSB, বা Sima Suraksha Bal, and Border Roads Organization, যোনটো BRO হয় আমাৰ সো এই যোনখন কমিটি আছে সেই কমিটিখনৰ কামখিনি এইটো আছে যে তেওঁলোকে চাই যে বৰ্ডাৰ এটা যাতে পৰছ নহওক বৰ্ডাৰ যাতে পৰছ বৰ্ডাৰ মানে হৈছে এনেকুৱা ধৰণৰ বৰ্ডাৰ য'ৰ পৰা সহজেই মাইগ্ৰেণ্টছ ইলিগেলি অহা যোৱা কৰিব পাৰে সো বৰ্ডাৰটো যাতে পৰছ নহওক তাৰ কাৰণে যোনখিনি ষ্টেপছ ল'ব লাগে দৰকাৰ আছে সেই ষ্টেপছখিনি যাতে লোৱা হৈছে সো এই কামখিনি কৰিছিলে এই কমিটিখনে Okay, but then ইয়াত এটা বহুত ডাঙৰ সমস্যা আছে যোনটো সমস্যা একচুৱেলি আমি সাধাৰণতে লক্ষ্য নকৰো বাট যেতিয়া মই প্ৰিপেয়াৰ কৰি আছিলো তেতিয়া মই গম পালো একচুৱেলি গম নোপোৱা নহয় বস্তুটো কোনো গম নাপোৱা নহয় চবেই গম পায় যে আমাৰ হয়তো অসমৰ এতিয়া অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে উইথ বাংলাদেশ এণ্ড ভূটান ঠিক তেনেকে বেলেগ বেলেগ ষ্টেটছে শ্বেয়াৰ কৰে অফ ইণ্ডিয়া ৰাইট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ বাট প্ৰত্যেকখন ষ্টেটৰে নিজৰ পাৰ্টিকুলাৰ আইন আছে অসমৰ নিজৰ আইন আছে যে আমি ইলিগেল মাইগ্ৰেণ্টছৰ লগত বা বৰ্ডাৰ্ছৰ কাৰণে আমাৰ কি আইন সেইখিনি আমাৰ পাৰ্চনেল নহয় চৰি সেইখিনি আমাৰ ষ্টেট লছ হয় চেন্ট্ৰেলি এখন ওৱান সিংগল লেজিসলেশ্যন নাই সেইটো এটা বহুত ডাঙৰ সমস্যা হয় there is no single comprehensive legislation dedicated to border security and management এখন comprehensive আমাৰ law নাই যেনেকে ধৰক এটা RTI Act right to information RTI এখন চেন্ট্ৰেল law হয় one legislation state প্ৰত্যেকখন ষ্টেটত বেলেগ legislation নাই right regarding RTI ঠিক তেনেকে border security কাৰণে এখন very strict and very stringent এখন single legislation বহুত দৰকাৰ আছে যোনখন নেকি আমাৰ ভাৰতত নাই cross border and transnational crimes in India pose significant challenges due to its strategic location sharing porous borders এতিয়া আমাৰ ভাৰতখনৰ লগত সমস্যাটো তেতিয়া আহে যেতিয়া এখন দেশৰ নেইবাৰ্ছ গোটেইখিনি নেইবাৰ্ছে সেই দেশখনৰ কাইণ্ড অফ এনিমি হৈ যায় এতিয়া আমি য'ত থাকো আমাৰ য'ত ঘৰ আছে আপোনালোকৰ য'ত ঘৰ আছে আপোনালোকৰ ঘৰৰ আহে পাশে যোনখিনি আপোনালোকৰ আংকল আন্টি বা খুৰা খুৰী যোন আছে তেওঁলোকৰ লগত যদি আপোনালোকৰ সদায় কাজিয়াই হয় যদি সম্পৰ্ক বেয়াই বহুত তেন্তে আপুনি শান্তিত থাকিব নোৱাৰিব কেতিয়াও বিকজ আপুনি সদায় এটা চিন্তাত থাকিব যে কেতিয়া তেওঁলোকে মোৰ ওপৰত কি ধৰণে এটেক কৰে কোনো ঠিক নাই ঠিক তেনেকুৱা ধৰণৰ সমস্যা এটাত আমাৰ ভাৰত আছে এফালে বাংলাদেশ
এফালে চাইনা এফালে পাকিস্তান মাজে মাজে নেপালো প্ৰ চাইনা হৈ গুচি যায় মাজে মাজে শ্ৰীলংকা প্ৰ চাইনা হৈ গুচি যায় ৰাইট চ' সেই সমস্যাটোৰ কাৰণে ইণ্ডিয়াত বহুতখিনি ক্ৰছ বৰ্ডাৰ আৰু ট্ৰান্সনেশ্যনেল ক্ৰাইমছো হয় লগতে আমাৰ বৰ্ডাৰ্ছ খিনি প'ৰাছ হয় যেনেকে মই কৈছো যে প'ৰাছ হয় মানে প'ৰাছ মানে কি আচলতে ফুটা থকাটোকে প'ৰাছ বুলি কয় ত' মানুহখিনি ইনফেক্ট আই থিংক এতিয়াও যদিও নেকি আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে বহুতখিনি ষ্টেপছ লৈছে টু কাৰ্ব ইলিগেল ইমিগ্ৰেশ্যন এতিয়াও বহুতখিনি ইলিগেল ইমিগ্ৰেশ্যন হয় ঠিক আছে এতিয়াও বহুতখিনি হয় যদিও এতিয়া বৰ্তমান বহুতখিনি শলাগ ল'বলগীয়া ষ্টেপছ তেওঁলোকে লৈছে দিছ ক্ৰাইমছ ইনক্লুড ইলিগেল ইনফিল্ট্ৰেশ্যন এণ্ড ইমিগ্ৰেশ্যন চ' ইলিগেল ইনফিল্ট্ৰেশ্যন আৰু ইমিগ্ৰেশ্যন এই দুটাই সমস্যা আমাৰ অসমত বিশেষকে আৰু গোটেই ভাৰতত দেখা পোৱা যায় এণ্ড দিছ ইলিগেল ইনফিল্ট্ৰেশ্যন এণ্ড ইলিগেল ইমিগ্ৰেশ্যন আৰ অফেন ফেচিলিটেটেড বাই ইণ্টাৰনেশ্যনেল নেটৱৰ্কছ এণ্ড টেৰৰিজম আৰু ইণ্টাৰনেশ্যনেল নেটৱৰ্কছ বিলাকে বহুত ছাপৰ্ট কৰে ইলিগেল ইমিগ্ৰেশ্যন বা ইনফিল্ট্ৰেশ্যন বহুত ছাপৰ্ট কৰে কাৰণ আল্টিমেটলি ইট ৱৰ্কছ টু দেম ৰাইট তেওঁলোকৰ কাৰণে এইটো ভাল হয় টেৰৰিষ্ট গ্ৰুপ এটাৰ কাৰণে বহুত ভাল হ'ব যদি সেই টেৰৰিষ্ট গ্ৰুপটো মানুহ ইয়াত ইলিগেলি সোমাব পাৰে বিকজ তেতিয়া সেই টেৰৰিষ্ট গ্ৰুপটোৰ কামখিনি তেওঁলোকে কি প্লেনিং কৰিছে প্লেনছখিনি ধৰা পেলালে বহুত দিগদাৰ হয় চ' দে উইল ডেফিনেটলি ৱান্ট এইটো হওক সেইকাৰণে ইলিগেল ইমিগ্ৰেণ্টছ আহিলে অকল এইটো ভয় নাথাকে যে আমাৰ ইকনমিক ইম্পেক্ট হ'ব আমাৰ চাকৰিত কিবা লছ হ'ব বা আমাৰ সৰু সুৰা ক্ৰাইমছ হ'ব ক্ৰাইমছ একচুৱেলি সৰু ডাঙৰ নাথাকে বাট ইন কম্পেৰিজন টু টেৰৰিজম এণ্ড বম এটেক্স চেঞ্জ স্নেচিংটো যিমানে সৰু ক্ৰাইম হয় চিমিলাৰলি ধৰক আমি এইটো বস্তু ভাবো যে আমাৰ চাকৰি যাব বা চেইন স্নেচিং হ'ব বা এনেকুৱা মাৰ্ডাৰ্ছ হ'ব বা মে বি such kind of crimes হ'ব but actually the issues like তাতকে বেছি ডাঙৰ বস্তু হ'ব পাৰে ন টেৰৰিজমটো হ'ব পাৰে যদি কেনেবাকে আল কায়দা or any let's say ISIS IS or any other terrorist group যদি নিজৰ মানুহখিনি ইলিগেলি ইয়াত ভৰাবলৈ হয় মানে আমি গমেই নাপাওঁ যে আমাৰ ভাৰতত আমাৰ অসমত তেওঁলোকে মানুহ সোমাই আছে ইলিগেলি সোমালে তুমি গম নাপাওঁ আল্টিমেটলি তেওঁলোকে কি কৰিব যোনখিনি মানুহ সোমাই আছে ইয়াত গোটেইখিনি ইনফৰমেশ্যন তাত দিব সেই পাৰ্টিকুলাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যনটো যোনটো ভাৰতত নাই তেওঁলোকক গোটেইখিনি ইনফৰমেশ্যন দিব আৰু ইনফৰমেশ্যন খিনি লৈ তেওঁলোকে প্লেন কৰিব পাৰিব এটা লাইক এটা এটেক প্লেন কৰিব পাৰিব ৰাইট চ' ইলিগেল ইমিগ্ৰেশ্যন মানে অকল ইকনমিক লছ নহয় বাট চিকিউৰিটি লছ বহুত বেছি হয় চিকিউৰিটি লছটো আমি সমানে গুৰুত্ব দিব লাগিব sovereignty and the protection of human rights so ইয়াতে আহে সমস্যাটো আমি যে এথিক্সত যে পঢ়ো এথিকেল ডিলেমাৰ কথা এথিকেল ডিলেমা মনত আছে দিছ ইজ এ ডিলেমা এইটো এক প্ৰকাৰ ডিলেমা হয় কিয় হয় কাৰণ এই দুইটা বস্তু ইম্পৰ্টেণ্ট হয় আমাৰ এখন দেশৰ কাৰণে বা আমাৰ পৃথিৱীখনৰ কাৰণে এই দুইটা কনচেপ্ট ইম্পৰ্টেণ্ট হয় সভাৰেণ্টিও লাগিব সভাৰেণ্টি লাগিব কিন্তু হিউমেন ৰাইটছ থাকিব লাগিব নহয় মানৱ অধিকাৰ সমানে লাগিব চ' ইয়াতে আহি গোটেই সমস্যাটো আহাগে আৰু একচুৱেলি চাবলৈ গ'লে সমস্যাখিনি ইয়াতে আছে এতিয়াও আমাৰ যোনখিনি আমাৰ অসমৰ চৰকাৰে ইলিগেল ইমিগ্ৰেণ্টছ খিনি তেওঁলোকে কাইণ্ড অফ পুশ বেক কৰি আছে ন এতিয়া চ' এতিয়াও এই হিউমেন ৰাইটছৰ কনচেপ্টটো আহিছে যে হিউমেন ৰাইটছ ক'ত গৈছে মানৱ অধিকাৰ কি হ'ল মানৱ অধিকাৰ নাইচোন এখন দেশত চ' এইবিলাক কনচেপ্ট যেতিয়া উঠি আহিছে চ' প্ৰিন্সিপলছ অফ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি এণ্ড সভাৰেনিটি এক্সাম্পল দ্য ইউএন চাৰ্টাৰ চ' আমাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি আৰু সভাৰেনিটিৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰত মেনশ্যন আছে যে এখন দেশ তেওঁলোকৰ নিজৰ পাৰ্টিকুলাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি আছে মানে এইটো টেৰিটৰি এইটো আমাৰ ঠিক আছে টেৰিটৰিয়েল ইণ্টিগ্ৰিটি আছে আৰু সভাৰেনিটি আছে টু এক্সাৰচাইজ দ্য পাৱাৰ্ছ সেইটোও আছে কিন্তু ইয়াৰ বিপৰীতে কি আছে দ্য ৰাইট মাষ্ট বি দিছ ৰাইট মানে এই ৰাইটটো দ্য ৰাইট টু টেৰিটৰিয়েল ইণ্টিগ্ৰিটি এণ্ড সভাৰেনিটি দিছ ৰাইট মাষ্ট বি বেলেঞ্চড উইথ হিউমেন ৰাইটছ ল আকৌ এইটো বেলেঞ্চো কৰিব লাগিব নহয় এতিয়া হিউমেন ৰাইটছ লৰ লগত মানৱ অধিকাৰ আইনৰ লগত বেলেঞ্চ কৰিব লাগিব মানে কথাটো ক'বলৈ গ'লে এনেকুৱা যে ইকনমিক গ্ৰোথো লাগে আৰু এনভাইৰনমেণ্টেলি সাষ্টেইনেবল হ'ব লাগে আৰু দুইটা একেলগে অহাটো বহুত কঠিন ইম্পচিবল নহয় বহুত কঠিন ঠিক তেনেদৰে এইটো কথা হয় Protection of refugees and asylum seekers under the 1951 Refugees Convention and 1967 Protocol. So, 1951 Refugee Convention and the 1967 Protocol. So, refugees সকলৰ কাৰণে এই particular convention খনৰ protocol টো আছে ইয়াত কোৱা হৈছে যে refugees সকলৰ কি rights আছে the refugee rights are outlined লগত ইয়াত এইটো কোৱা হৈছে যে a key aspect of the protocol is that refugees should not be returned refugees should not be returned to a country where they face serious threats to their life or freedom যে refugee সকলক সেইখন দেশত ঘূৰাই পঠাব নোৱাৰে যোনখন দেশত নেকি তেওঁলোকক serious threat face কৰে
of their life or of freedom, right? So এইটো হয় আমাৰ 1951 ৰিফিউজি কনভেনশ্যন আৰু 1967 প্ৰটকল। চ' ইয়াৰ আণ্ডাৰত আমাৰ ৰিফিউজি সকলৰ প্ৰটেকশ্যন ৰিফিউজিজ হৈ আছে এইটো আণ্ডাৰত। হিউমেন ৰাইটছ ল ইয়াত ভালকে ৰক্ষা কৰা হৈছে। বাট দেন ইয়াৰ অপজিতে আমাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি আৰু ছভেৰেইনিটিও আছে, আৰু সেইটো বিষয়েও এতিয়া সমস্যা এটা আহি যায়। চ' এই কনচেপ্টটো বা এই পাৰ্টিকুলাৰ ডিলেমাটো অলৰেডি বহুতখিনি নেশ্যনছত হৈছে, লাইক আমেৰিকা হওক বা UK হওক, চবতে হৈছে। বৰ্তমান আহি ঘূৰি পকি আহি অসমো পাইছে আৰু ভাৰতো পাইছে। ভাৰতৰ অসমতো এতিয়া বহুতখিনি ইম্পেক্ট পৰিছে এই পাৰ্টিকুলাৰ ডিলেমাটো লৈ। So, for example, the right to seek asylum as enshrined in UN UDHR by Universal Declaration of Human Rights may conflict with stringent border security policies. So, a particular thing on UDHR asama UDHR, I think everyone knows what UDHR, right? Universal Declaration of Human Rights. I mean, short on UDHR will you call? So, Universal Declaration of Human Rights says everyone has the right to seek to enjoy in other countries asylum from persecution. সেইটো কোৱা আছে না। এই বস্তুটো সমস্যা ক'ত আহে, বিকজ ক'ৰবাত নহয় ক'ৰবাত যদি stringent border security আছে তাৰ লগত কনফ্লিক্টত যায়, দুটা অপজিট ডাইৰেকশ্যনত যায়, ৰাইট? এফালে আমাৰ ৰিফিউজিসকলক আমি তেওঁলোকক আমি এছাইলাম দিব লাগিব, ৰিফিউজিসকলক এছাইলাম দিব লাগে, দে হেভ দেয়াৰ অ'ন ৰাইটছ। ৰিফিউজিসকলৰ নিজৰ ৰাইটছ আছে, এফালে দেশখনৰ চিকিউৰিটিটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট, এটা ইম্পৰ্টেণ্ট কথা হয়। চ' এই দুটা কনফ্লিক্টত যায়, সঘনাই কনফ্লিক্টত যোৱা দেখা যায়। বৰ্তমান গৈছেও জেগাই জেগাই। Now, কিছুমান facts আছে about illegal immigrants in Assam. Illegal immigrants in Assam আমাৰ যোনটো editorial আছে ন, এই editorialটোৰ এই particular partটো, মানে এই particular যোনটো subtopic হয় illegal immigrants and Assam, এই subtopicটো মই ভাবো it's the most important of the whole class। আৰু এই বস্তুটো আপোনালোকে আনচাৰ বহুত ইউজ কৰিব পাৰিব। ইনফেক্ট next prelims হলে হয়তো আহিব পাৰে, because this has been quite a big issue right now. So while striking down the IMDT in full কি কোৱা হয় Illegal Migrants Determination by Tribunals Act 1983, the Supreme Court in the 2005 Sarbananda Sonowal 1 case observed that Assam is facing external aggression and internal disturbance due to large scale immigration from Bangladesh. Supreme Court এইটো বস্তু নিজেই কৈছে যে অসমত external aggression আৰু internal disturbance হৈছে due to illegal immigrants from Bangladesh। আৰু এই particular judgment, এই statement Supreme Court দিছিলে in the IMDT বা Illegal Migrants Determination Tribunals Act যেটা strike down কৰিছিলে, এটা strike down কৰিছিলে in the Sarbananda Sonowal case of Assam। So Sarbananda Sonowal versus Union of India বুলি এটা কেছ আছে, আপোনালোকে গৈ চাব পাৰে। তাত অন্য একো নহয়, আমাৰ সেই ইলিগেল ইমিগ্ৰেণ্টছ খিনিৰ বিষয়ে সেই গোটেই কেছটো ডিল কৰিছিলে। আছাম একৰ্ডৰ পাছতে এই কেছটো লৈ যোৱা হৈছিলে টু দ্য সুপ্ৰিম কোৰ্ট। চ' অলৰেডি সুপ্ৰিম কোৰ্টে কৈ থৈছে ৰাইট যে আমাৰ অসমত ইলিগেল ইমিগ্ৰেণ্টছ ফ্ৰম বাংলাদেশৰ কাৰণে বহুতখিনি সমস্যা আমি দেখা পাইছো। তাৰ লগতে on July 14, 2024, লাষ্ট ইয়াৰৰ কথা এইটো, ঠিক আছে, যোৱা বছৰৰ কথা, July 14th কথা। In response to an unanswered question regarding the deportation of illegal Bangladeshi migrants. Now, unanswered question যোনসকলে নাজানে, polity এটা কনচেপ্ট হয়, আপোনালোকে এবাৰ গলে চাই ল'ব পাৰিব। Like if you go and revise the polity once, you will get to understand the unanswered question, start question এইখিনি বেলেগ বেলেগ থাকে, orally হয় বা written হয়, এইখিনি orally হয় unanswered question খিনি। So unanswered question regarding the deportation of illegal Bangladeshi migrants, the then Minister of State for Home submitted a statement in Parliament indicating that now এই particular কথাখিনি যোনখিনি মই হাইলাইট কৰি থোৱা আছে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি কৈছে এজন মিনিষ্টাৰ, আমাৰ মিনিষ্টাৰ অফ দ্য ষ্টেট অফ ফৰ হোম, ষ্টেট ফৰ হোম, তেখেতে কথাখিনি কৈছে। আৰু এইখিনি যদি লাইক চে দিছ টাইম ইলিগেল ইমিগ্ৰেশ্যনৰ টপিকটো বহুত প্ৰয়েবল হয় ইন ইয়ৰ আপকামিং মেইনছ, অহাৰ সম্ভাৱনা বহুত আছে, বিকজ বাৰে বাৰে হেডলাইনছত আহি আছে আৰু বহুত ডিছকাশ্যনো হৈছে সেই যোনখিনি কাম চলি আছে বৰ্তমান ইলিগেল ইমিগ্ৰেশ্যনৰ এগেইনষ্টত অসমত। চ' বহুত ডিছকাশ্যনত আছে, চ' পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট হাই আছে, ঠিক আছে। যদি আহিও যায়, you have to be very well prepared for the question. Now, ইয়াত এই particular আমাৰ এনালাইচিছটো যোনটো আমাৰ বিপ্লৱ কুমাৰ শৰ্মাই লিখিছিলে, জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই লিখিছিলে, তেখেতে ইয়াত বহুতখিনি ফেক্টছ হাইলাইট কৰি দিছে। আপুনি মন কৰিছে হয়তো যে এডিটৰিয়েলটো বহুতখিনি জেগাই মই হালধীয়া কৰি থৈছো, মানে হালধীয়া কৰি থোৱা আছে বিকজ সেইখিনি ইম্পৰ্টেণ্ট হয়, আৰু সেইখিনি আল্টিমেটলি ইয়াত আমি ডিছকাছ কৰি আছো আজি। চ' ইয়াতে এই পাৰ্টিকুলাৰ মিনিষ্টাৰজন, যোনজন মিনিষ্টাৰ ফৰ হোম হয়, এই মিনিষ্টাৰজনে যোনখিনি কথা কৈছে, যোনখিনি ফেক্টছ দিছে, তেখেতে কিছুমান ফেক্ট দিছে, ঠিক আছে, কিছুমান নাম্বাৰ্ছ দিছে। চ' এই নাম্বাৰ্ছখিনি I request যে মুখস্থ কৰি ল'ব for your exams.
for your upcoming mains. যোনে mains দি আছে তেওঁলোকৰ কাৰণে বহুতেই বেছি important হয়। So he estimated the number of illegal Bangladeshi immigrants in India as of December 31, 2001. It was 1.20 crore, of which 50 lakh were in Assam. তো তেখেতে কৈছে যে 2001 চনৰ 31 ডিচেম্বৰত আমাৰ ভাৰতত ইলিগেল বাংলাদেশী ইমিগ্ৰেণ্টছ আছিলে কিমান 1.20 crores আছিলে আৰু সেই 1.20 crores অলমোষ্ট হাফ সেই 50 lakh ক'ত আছে আমাৰ অসমতে আছে সো অসম কিমান এটা গ্ৰেভ ডেঞ্জাৰত আছে সেইটো কথাই সেই পাৰ্টিকুলাৰ ষ্টেটমেন্টত কোৱা হৈছে The need of the hour is to effectively seal the border with Bangladesh. Census records relating to Assam categorically suggest a radical and alarming demographic transition on the state. So demographic transition ta kobat noy kobat hoise juntu demographic transition আসাম একৰ্ডৰ আগত আমাৰ যোনটো মুভমেন্ট আছিল আসাম মুভমেন্ট অসম আন্দোলনৰ আগত যোনটো ডেমোগ্ৰাফিক ট্ৰানজিশন দেখিছিলে তেনেকুৱা ধৰণৰ ডেমোগ্ৰাফিক ট্ৰানজিশনটা এতিয়া আহিছে যদি নেকি আপুনি মন কৰিব যে আসামিজ স্পিকিং বা অসমীয়া লোক ক'ৰবাত জেগাই জেগাই প্লেচ টু প্লেচ কম আছে ঠিক আছে চ' সেইটোৱে ডেমোগ্ৰাফিক ট্ৰানজিশনৰ বিষয়ে কৈছে চ' দিছ ইজ সামথিং ভেৰি চিৰিয়াছ এইটো যদি হৈ থাকে তেন্তে কাইলৈ পৰখিলে এপিএছচি নাথাকিব আপুনি নাথাকিব মই নাথাকিম চ' এইটো সমস্যা হলে আমাৰ নিজৰ আইডেন্টিটিৰ ওপৰত আমাৰ পৰিচয়ৰ ওপৰত এটা প্ৰশ্নবোধক চাইন আহি যাব As against their population of 24.6% in 1971, in 2011, the same stood at 34.22. So, 1971 illegal Bangladeshi immigrants population to asle 24.6% আৰু 2011 কিমান হৈছে 34.22%. So, these are the that are provided in the particular editorial যোনটো editorial provide কৰা হৈছে this is very important দুদিনমান আগৰ এইটো editorial হয় বেছি দিন হৈ যোৱা নাই আৰু যিহেতু লিখিছে এজন বহুত important personality আসাম APSC aspirants বিপ্লৱ কামৰ বিষয়ে জানে হয় নাই তেখেতে ডিফাইন কৰিছিলে তেখেতে কমিটি হেড কৰিছিলে তেখেতে সেই কমিটিখনৰ ৰিপৰ্টত তেখেতে ডিফাইন কৰিছে যে আসামিজ কোন হয় who are Assamese he has defined who is Assamese right who are Assamese So this is a very important article যে আমি basically facts খিনি চালো যে কিমান percentage আহিছে কিমান কোট কোনে কি statement দিছে সেইখিনি চালো আৰু সেইখিনি লৈ আপোনালোকে illegal immigration ৰ যেহেতু question অহাৰ সম্ভাৱনা বহুতে বেছি আছে এবাৰ আমাৰ GS per 5 ত বিশেষকৈ বহুতে বেছি আছে GS per 2 টো আহিব পাৰে কাৰণ GS per 2 ত international relation আছে তাতো আহিব পাৰে আহিব নোৱাৰা নহয় কিন্তু সো আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব আৰু এনেকুৱা ধৰণৰ ফেক্টছ বিলাক ল'ব আৰু আনসাৰ লিখিব আপোনালোকৰ আনসাৰটো যিমানে আপোনালোকে বেটাৰ কৰিব বেটাৰ ইন দ্য সেন্স যিমানে ইউনিক কৰিব যিমানে বেলেগ কিবা এটা লিখিব পাৰিব সিমানেই ভাল মাৰ্কস স্কোৰ কৰাৰ চান্সেছ থাকে সো আজি ক্লাছটো আমাৰ এইখিনি আছিলে ক্লাছটো শেষ কৰাৰ আগতে আমাৰ যোনটো প্ৰজ্ঞা টেষ্ট সিৰিজ হয় য'ত নেকি আমি 30টা 30টাকে টোটেল টেষ্ট প্ৰভাইড কৰিছো তাতে আমাৰ সেকশনাল টেষ্টটো আছে আমাৰ ফুল লেগ টেষ্টটো আছে এইটো অলৰেডি চলি আছে আপোনালোকে ল'ব পাৰে যদি আপুনি মেইনছ লিখি আছে এবাৰ আমাৰ অনলাইন প্ৰাইচটো হৈছে 1999 আৰু অফলাইন প্ৰাইচটো হৈছে 2499 এইটো অলৰেডি চলি আছে আৰু এবাৰ যোনে মেইনছ দি আছে তেওঁলোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব লগতে আমাৰ যোনখন ফাৰ্ষ্ট পেপাৰ আছে আসাম আমাৰ ফাৰ্ষ্ট যোনখন পেপাৰ আছিলে অফ দিছ এক্সাম অফ প্ৰজ্ঞা 2.0 তাৰ যোনখন প্ৰথম পেপাৰ হয় আসাম এইখন তোমাৰ জুন মাহতে হৈ গৈছে অলৰেডি কিন্তু এখন ওপেন ফৰ অল হয় এখন আমাৰ ওপেন মক টেষ্ট আছিলে সো বহুতে দিছিলে আপোনালোকেও দিব পাৰে ঠিক আছে এখন ওপেন হয় আপোনালোকে আমাৰ ৱেবসাইটত যাব তাতে গৈ আপোনালোকে এপিএসসি যোনটো তাত আমাৰ ৱেবসাইট আছে এপিএসসি বুলি বেলেগকে আপুনি পাব স্ক্ৰল কৰিলে বা ইফ ইউ গো টু দ্য মেনু বাটন আপুনি পাব এপিএসসি এডিআই বেলেগকে আছে তাত ক্লিক কৰিলে এই পোষ্টাৰখন দেখিব পোষ্টাৰখনত ক্লিক কৰিলে ইউ উইল গেট দ্য এক্সেছ টু দ্য ফ্ৰী মক টেষ্ট অফ জিএছ পেপাৰ 5 বা আমাৰ আসাম ঠিক আছে সো সেইখন আপুনি এটেম্প কৰিব আৰু আজিৰ ক্লাছটো পিডিএফটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল যোনটো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল হয় আৰু যোনটো মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল হয় দুইটাতে পাব আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত মোৰ ক্লাছটো বাহিৰে গোটেইখিনি ক্লাছৰ আপডেটছ ইয়াত আপুনি পাই যাব ঠিক আছে সো যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আসাম পেপাৰ 5 যোনটো আমাৰ ওপেন মক টেষ্টত প্ৰথম যোনখন পেপাৰ আছে প্ৰজ্ঞা 2.0 সেইখন সকলোৱে এটেম্প কৰিব আৰু ইলিগেল ইমিগ্ৰেশ্যনৰ ওপৰত টপিক এটা অহাৰ চান্সেছ বহুত বেছি আছে মেইনছত সো তাক লৈ সকলোৱে ভালকে প্ৰিপেয়াৰ কৰিব থ্যাংক ইউ সো মাচ